সমগ্ৰ ৰাজ্যতে এতিয়া উৎকট গৰমে দহিছে। নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত চলিছে বিদ্যুতৰ সঘন লুকাভাকু। অতিষ্ঠ হৈছে ৰাইজ। নিশা ওজাগৰে কটাবলগীয়া হৈছে ৰাইজে। 24 ঘণ্টাৰ ভিতৰত 2-3 ঘণ্টাহে বিদ্যুৎ থাকে। বিদ্যুতৰ সঘন লোড শ্বেডিঙৰ ফলত হাহাকাৰ লাগিছে ৰাইজৰ মাজত। নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ বিদ্যুৎ সংমণ্ডলৰ অধীনৰ বিদ্যুৎ গ্ৰাহকক বিদ্যুৎ বিলৰ নামত হাৰাশাস্তি কৰি আহিছে যদিও বিদ্যুতৰ লুকাভাকু বন্ধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বিভাগটো। নিশ্চয় কৈছে আজিকালি খোৱাৰ পৰা উঠাৰ পিছত আমি আগতে ৰাতিপুৱা দেখুৱা আজি ডাইৰেক্ট আবেলি হোৱাহে দুপৰীয়া হোৱাহে দেখুৱা আজিকালি। সেই ক্ষেত্ৰত আপোনালোকে দেখিবলৈ পাব চামগুৰি যোনটো বিদ্যুৎ সংমণ্ডল তেওঁলোকে যি কাৰেণ্টৰ গতি কৰিছে এই 5 মিনিট দিব আকৌ 10 মিনিট নাই, 15 মিনিট দিব 5 মিনিট নাই। তেনেকৈ হ'লে আপোনালোকে সকলো অসমবাসী ৰাইজে গম পাইছে এতিয়া বৰ্তমান গৰম আৰম্ভ হওঁতেই মে' মাহত 40 ডিগ্ৰী চেলচিয়াছ, যিটো আমি আগতে পোৱা নাছিলোঁ। আমি প্ৰতিটো ক্ষেত্ৰত প্ৰতিজনে দেখিছোঁ গছ পুলি ৰোৱাৰ আমাৰ কোনো নিয়ম নাই, গছ কাটিছোঁহে। আপুনি দেখিব প্ৰতিদিনে ট্ৰাকে গছ কাটি নিছে, কিন্তু তেনে ক্ষেত্ৰত কিন্তু আমি তাৰ বিপৰীতে গছ ৰোৱা নাই। বনাঞ্চল ধ্বংস হৈছে। আপুনি সেই গান্ধী কেঁচাই চাওক কিবা চাওক, প্ৰতিদিনে শিল খান্দিছে, প্ৰতিদিনে বননি ধ্বংস কৰিছে। তাৰ ক্ষেত্ৰত কিন্তু আমি বননি নতুনকৈ সৃষ্টি কৰা নাই। মাজতে আপোনালোকে দেখিছে চামগুৰিত 2জনকৈ ব্যক্তি ঘোচ লৈ পেলাই হাত দাঙিছে। কাৰেণ্ট দিব পৰা নাই ইলেক্ট্ৰিচিটি বিভাগৰ 2জনকৈ আকৌ ব্যক্তিয়ে হাতহে দাঙিছে পইচা ঘোচ লৈ। তাৰ উপৰিও আৰু এটা কথা আছে যিটো স্মাৰ্ট মিটাৰে ৰাইজক জ্বলা কলা খুৱাইছে। কাৰেণ্ট নাথাকেই, দিনটোত থাকিব 6 ঘণ্টাৰ কাৰণ বিল আহিব আপোনাৰ মাহটোত 1200 টকা। এইটো কেনেকুৱা কথা? আৰু এটা আমাৰ চামগুৰি সংমণ্ডলৰ আটাইতকৈ দুৰ্বলতা হৈ আছে, আমাৰ মিটাৰসমূহ বেয়া হৈছে। সেই মিটাৰসমূহ বেয়া হোৱাৰ ফলত আজি আগতে বিল আহিছিল 200 টকা, এতিয়া আহিছে 800 টকা। কিন্তু সেই বিদ্যুৎ বিভাগে সেই মিটাৰসমূহ যে বেয়া হৈছে নতুনকৈ যে লগাব লাগে তাৰ কিন্তু জাননী আজিলৈকে কোনো ক্ষেত্ৰত কোনোজন গ্ৰাহকক দিয়া নাই। আপোনালোকে মই বুলিয়ে নহয় সকলোকে সুধিব পাৰে যে তাৰ ক্ষেত্ৰত জাননী আহিছে নেকি যে মিটাৰটো বেয়া হৈছে আপোনালোকে সলাই লওক। তেওঁলোকৰ সেইটো কাম সাৰ নাই, কিন্তু তেওঁলোকে বিল আনিব লাগে, উঠাব লাগে। বৰষুণৰ টোপাল মাটিত নপৰেহিয়ে, কাৰেণ্ট কাটিয়ে দিয়ে। এই ক্ষেত্ৰত মই কৈছোঁ এই চামগুৰি বিদ্যুৎ সংমণ্ডলৰ লগতে বিদ্যুৎ বিভাগৰ মন্ত্ৰীগৰাকীকো এনেদৰে হ'লে অসমত মানুহ জীয়াই থাকিব নোৱাৰিব, মৃত্যুৰ মুখত পৰিব। ইতিমধ্যে আপোনালোকে দেখিছে স্কুলসমূহ সোনকালে দিছে, তাৰ পৰিপ্ৰেক্ষিততো কিন্তু স্কুলৰ ল'ৰা ছোৱালী ধৰি পৰিছে গৰমত। নিশ্চয় কৈছে অসমৰ যি গতি বিদ্যুৎ বিভাগৰ ফলত এয়াহে কাৰেণ্ট নিয়ে যায়। সকলোতেতো AC লগাব নোৱাৰে, সকলো ব্যক্তিয়ে AC লগাব ক্ষমতা নাথাকে। সেইকাৰণে কৈছোঁ বিদ্যুৎ বিভাগে সক্ৰিয় হওক। অসমৰ এই চৰকাৰখনে কিন্তু 24 ঘণ্টাই কাৰেণ্ট দিম বুলি চৰকাৰত ৰাজপাত লৈছিল, প্ৰতিশ্ৰুতি দিছিলে, বহু প্ৰতিশ্ৰুতি দিছে এই চৰকাৰখনে। তেনেকুৱা 16 মে'ত বাংলাদেশ দিম কিবা কিবি সেইবোৰ আমি বাদ দিলোঁ, ভুৱা প্ৰতিশ্ৰুতি। কিন্তু কাৰেণ্টটো কৈছিল যে 24 ঘণ্টাই কাৰেণ্ট থাকিব, কিন্তু সেইবোৰ চব ধোঁৱা চাঙত উঠিল, ভালুকৰ চাঙত উঠিল। গতিকে আমি পুনৰবাৰ কৈছোঁ চৰকাৰখনক কাৰেণ্ট দিয়ক, মানুহখিনি জীয়াই থাকিবলৈ দিয়ক। কাৰণ দিনৰ দিনটো কাম কৰি 2 ঘণ্টা যদি আমি ফেনৰ তলত বহিব নোৱাৰোঁ, আমাক এইটো মৃত্যু অনিবাৰ্য এনেকৈ হ'লে। নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।